শ্ৰদ্ধা ৰাইজ, আমি একোখন অদ্ভুত সমাজত বাস কৰোঁ। যেতিয়া মালিগাঁও চাৰিআলিত ভিৰ হয় তেতিয়া চৰকাৰক ৰাইজে গালি পাৰে, ট্ৰেফিক মেইনটেইন কৰিব পৰা নাই। আৰু যেতিয়া মালিগাঁৱত ফ্লাইঅভাৰ হয় তেতিয়া চৰকাৰক কয় ইয়াত ফ্লাইঅভাৰ কিয় হিমন্ত বিশ্ব শৰ্মাই বনাইছে। আৰু যিজনে কিয় বনাইছে বুলি কয় তেওঁলোকৰ গাড়ী ফ্লাইঅভাৰৰ তলেদি নাযায়, সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। মই সদায় চাই থাকোঁ যিসকলে ফ্লাইঅভাৰ কেইখনক সমালোচনা কৰে তেওঁলোকে কেতিয়াও ফ্লাইঅভাৰৰ তলেদি নাযায়, তেওঁলোকে সদায় ফ্লাইঅভাৰৰ ওপৰেদি যায়। আৰু যেতিয়া তেওঁলোক ফ্লাইঅভাৰৰ ওপৰেদি যায় তেতিয়া মই গৌৰৱ অনুভৱ কৰোঁ যে মোক গালি দিয়া মানুহৰো পেট্ৰল অন্ততঃ মই বচাইছোঁ। তেওঁলোকৰ অলপ হ'লেও কামত হিমন্ত বিশ্ব শৰ্মা আহিব পাৰিছে। শ্ৰদ্ধা ৰাইজ, এছাম লোক আছে যোনে অসমৰ উন্নয়ন স্তব্ধ কৰিব খোজে। আজি ডিব্ৰুগড়ত আমি 2খন উৰণীয়া সেতু নিৰ্মাণ কৰিছোঁ। কিমান সন্তুষ্ট ডিব্ৰুগড়ৰ মানুহ। আমি অকল গুৱাহাটীতে নহয়, লগে লগে ডিব্ৰুগড়ত আৰু 2খন উৰণীয়া সেতু নিৰ্মাণৰ কামত আগবাঢ়িছোঁ। আজি আপোনালোকে চিন্তা কৰক, যোৰহাটত এখন উৰণীয়া সেতু আমি আৰম্ভ কৰিলোঁ, ৰাইজে ক'লে দ্বিতীয়খন কৰক, দ্বিতীয়খন কৰিলোঁ, তৃতীয়খনো আৰম্ভ কৰিলোঁ। এজন সংসদে বাধা দিব চেষ্টা কৰিলে, কিন্তু আজি আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত যোৰহাটতো আমি তৃতীয়খন ফ্লাইঅভাৰ আমি আৰম্ভ কৰি দিম। যেতিয়াই মানুহে বাধা দিয়ে, যেতিয়াই পেপাৰে পত্ৰে সমালোচনা কৰে, মোৰ গাত এটা অদ্ভুত কৰবাৰ পৰা শক্তি আহি যায় যে আৰু দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে। আজি ৰাতিপুৱালৈকে মোৰ মাতটো নাছিলেই। মই ৰাতিপুৱা আমাৰ জয়ন্ত মল্ল বৰুৱাক কৈছিলোঁ যে ভাষণটো আপুনি দিব, মই মাত্ৰ থিয় হৈ থাকিম। কিন্তু যেতিয়া দেখিলোঁ যে ভাল কাম এটা হৈছে, কৰবাৰ পৰা দেখিলোঁ নহয়, মাত নিজে নিজে ওলাব, ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে ভগৱানে যিকেইটা দিন দিছে আমি সেই দিনকেইটা কাম কৰিব লাগিব। সন্তুষ্টি ক'ত আহিব? অলপ দেৰি ফ্লাইঅভাৰখন খুলি দিয়াৰ পিছতেই এই ফ্লাইঅভাৰৰ ওপৰেদি হাজাৰ হাজাৰ গাড়ী চালকে গাড়ী চলাব আৰু তেওঁলোকে গাড়ী চলাওঁতে অনুভৱ কৰিব যে এইখন এখন আধুনিক গুৱাহাটী, এইখন এখন আধুনিক অসম। আৰু তাতেই আমাৰ কৃতিত্ব, তাতেই আমাৰ সফলতা লুকাই থাকে। শ্ৰদ্ধাৰ ৰাইজ, সমস্যা বহুত থাকে। গুৱাহাটীৰ দৰে আনপ্লেন নগৰ এখনত সমস্যাৰ সৈতে আমি যুঁজিব লাগিব। কিন্তু সমস্যা থকা মানে এইটো নহয় যে আমি আধুনিকতাৰ ৰাস্তাত খোজ নাকাঢ়িম। যদি সমস্যা আছে, সমস্যাৰ মাজতো আমি সমস্যা সমাধানৰ পথ বিচাৰিম। কোনোবাই যদি কয় যে অমুকটো সমস্যা আছে কাৰণে আৰু 2টা কাম আমি হাতত নলম, সেয়া কেতিয়াও হ'ব নোৱাৰে। সমস্যা সমস্যাৰ জাগাত থাকিব, সমাধানৰ পথত আমি কাম কৰিম আৰু উন্নতিৰ পথলৈ আমি আগুৱাই যাম। এইটো কথা ক'তো হ'ব নোৱাৰে যে আমাৰ গাঁৱলৈ ৰেল লাইন অহা নাই কাৰণে প্লেন আহিব নোৱাৰিব। এইটো কথা ক'তো হ'ব নোৱাৰে যে ৰেল লাইন আৰু প্লেন নাই কাৰণে জাহাজ চলিব নোৱাৰিব। এইটো কথা ক'তো হ'ব নোৱাৰে যে ৰেল লাইন আৰু প্লেন আমাৰ গাঁৱত নাহে গতিকে ইণ্টাৰনেট আহিব নোৱাৰিব। আমি সমস্যাৰ সৈতে যুঁজিম আৰু তাৰ মাজেদি আমি আমাৰ জননী জন্মভূমিক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম।